আজি এই সংবাদমেল অনুষ্ঠিত কৰিবলগীয়া হৈছে এটা বিশেষ পৰিস্থিতিৰ বাবে। আমি ইতিমধ্যে গম পাইছোঁ যে কংগ্ৰেছ দলৰ ৰাহুল গান্ধী আজি ন্যায় যাত্ৰা কৰি পেলাই জামুগুৰিলৈ আহিব আৰু এই যি কাৰ্যসূচী তেখেতসকলে লৈছে এই কাৰ্যসূচীত জামুগুৰিহাটৰ কংগ্ৰেছ দলৰ কৰ্মীখিনিৰ জড়িত হৈ আছে। কিন্তু আমি এতিয়ালৈকে বুলি আমাৰ কমিটিখন আমাৰ জামুগুৰিহাটৰ বাৰচৈভানেকে স্বাভিমানী অনুষ্ঠান এটা সাংস্কৃতিক অনুষ্ঠান বৃহৎ সাংস্কৃতিক অনুষ্ঠান দল মত নিৰ্বিশেষে সকলো মানুহ এই অনুষ্ঠানৰ লগত আমাৰ জড়িত হৈ আছে। তেনে এটি মহান অনুষ্ঠানৰ স্থায়ী সমিতি এখন থকাৰ পিছতো আজি ৰাহুল গান্ধী ন্যায় যাত্ৰা কৰি পেলাই জামুগুৰিৰ মাজেৰে যাব আৰু জামুগুৰি বাৰচৈয়া প্ৰকল্প জামুগুৰি বাৰচৈয়া থলী তেখেতসকলে ব্যৱহাৰ কৰিব, এই কথাটো স্থায়ী কমিটিৰ কোনো অনুমতি নোহোৱাকৈ এনেধৰণৰ কাৰ্যসূচী লোৱাত আমি সঁচাকৈ আচৰিত হৈছোঁ। আৰু এইটো কোনো নিয়ম নহয়, কোনো এইটো সমীচীন হোৱা নাই। তেখেতসকলে এনেধৰণৰ অনুমতি নোলোৱাকৈ ইয়াত ন্যায় যাত্ৰা আহি পেলাই ইয়াত জামুগুৰি থলী ব্যৱহাৰ কৰিব, এইটো কোনো কাৰণত আমি এতিয়াও এইটো বৰদাস্ত কৰিব নোৱাৰোঁ। এইটো কোনো কাৰণত নিয়ম নহয়, কোনো অনুষ্ঠানৰ নিয়ম নহয়। গতিকে মই বিশেষভাৱে মোৰ এটাই কথা যে জামুগুৰিহাটৰ কৰ্মীখিনি অন্ততঃ এই ন্যায় যাত্ৰাৰ অনুমতিটো আমাৰ স্থায়ী কমিটিৰ ফালৰ পৰা ল'ব লাগিছিলে। তেখেতসকলে কোনো অনুমতি লোৱা নাই, এইটো এটা বৰ সমীচীন হোৱা নাই। আৰু ইয়াৰ উত্তৰ তেখেতসকলে দিব লাগিব আমাক। এটা সময় আহিব যিটো সময়ত তেখেতসকলে উত্তৰ দিব লাগিব আমাক যে কি কাৰণে এখন বৃহৎ স্থায়ী কমিটি থকাৰ পিছতো এনে এটা অনুষ্ঠানৰ জামুগুৰিহাটৰ যি স্বাভিমানী অনুষ্ঠান জামুগুৰিহাটৰ সাংস্কৃতিক অনুষ্ঠান এই অনুষ্ঠানৰ কোনো অনুমতি নোলোৱাকৈ ইয়াত ন্যায় যাত্ৰা কৰি পেলাই কোনোবাই ইয়াত আহি ব্যৱহাৰ কৰিব, এইটো কথা কোনো কাৰণত সহ্য কৰা নহয়। আৰু তেখেতে ইয়াৰ স্পষ্ট উত্তৰ আমাক এটা সময়ত দিব লাগিব। বাৰেচহৰীয়া ভাওনাৰ যি পকামূৰা পথাৰ, এই পথাৰ যুগ যুগ ধৰি বাৰেচহৰীয়া ভাওনা কমিটিয়ে ব্যৱহাৰ কৰি আহিছিলে। আমি পত্ৰদাৰসকলক অনুৰোধ কৰি পেলাই কৰিছিলোঁ অনুমতি লৈ। কিন্তু যোৱা বছৰৰ পৰা আমাৰ বিধায়কগৰাকীৰ একাত্ম চেষ্টাৰ ফলত অসম চৰকাৰে তাতে 50 বিঘা মাটি ক্ৰয় কৰি বাৰেচহৰীয়া ভাওনাক প্ৰদান কৰিছে। এতিয়া সেই ভূমিখণ্ড সম্পূৰ্ণৰূপে বাৰেচহৰীয়া ভাওনা কমিটিৰ অধীনস্থ। সেই ঠাইত কোনোবাই কিবা বেলেগ অনুষ্ঠানে সি ৰাজনৈতিক দলেই হওক বা আনজনেই নহওক, কোনোবাই যদি কিবা তাতে অনুষ্ঠিত কৰিব লাগে তেতিয়া স্বাভাৱিকভাৱে বাৰেচহৰীয়া ভাওনা কমিটিৰ অনুমতি ল'ব লাগিব। আমাৰ দৃষ্টিগোচৰ হৈছে এচাম লোকে বাৰেচহৰীয়া ভাওনা কমিটিৰ কোনো অনুমতি নোলোৱাকৈ কোনো কথা নজনোৱাকৈ স্বাভাৱিকভাৱে তেওঁলোকৰ নিজাববীয়াকৈ প্ৰচাৰ কৰিছে যে তাতে এটা অনুষ্ঠান তেওঁলোকে গোটেই পথাৰখনত কৰিব। এইটো কোনো কাৰণে কেতিয়াও আমি অনুমতি দিব নোৱাৰোঁ। তেওঁলোকে বিচাৰিলে বেলেগ কথা আছিল, যিহেতু আমাক অনুমতি তেওঁলোকে বিচৰা নাই। আমি স্পষ্টভাৱে কৈছোঁ বাৰেচহৰীয়া ভাওনা কমিটিয়ে এই ভূমিখণ্ড 21 তাৰিখত ব্যৱহাৰ কৰিবলৈ আমি কাকো দিব নোৱাৰোঁ। তাত আমাৰো নিজা তাত আমি ফাকুৱা উৎসৱ পাতোঁ, বিভিন্ন অনুষ্ঠান পাতোঁ। সেইবিলাক অনুষ্ঠান হয় বা মূলতঃ বাৰেচহৰীয়া ভাওনাই হয়। সেই অনুষ্ঠানটোৰ অনুমতি নোলোৱাকৈ তেওঁলোকে কৰিব খোজাটো বিশেষভাৱে কংগ্ৰেছ দলে কামটো কৰিব খুজিছে, আমি বিৰোধ কৰিছোঁ। আৰু কোনো কাৰণতে তাত অনুমতি নোহোৱাকৈ আনক কাম কৰিবলৈ দিয়া সম্ভৱ নহয়।